নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দিলৱাৰ হুছেইন মজুমদাৰক অসম আৰক্ষীয়ে দুবাৰকৈ গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োবাৰতে আদালতে জামিন মঞ্জুৰ কৰে। এই লৈ বৰ্তমান সমগ্ৰ পৰিৱেশ দিলৱাৰ হুছেইন মজুমদাৰৰ সপক্ষে আছে, তেওঁৰ সপক্ষে বতাহ বলি আছে আৰু সামাজিক মাধ্যমত তেওঁৰ অনুগামীসকলে বা তেওঁক ভালপোৱাসকলে বিভিন্ন ধৰণৰ উৎসাহ উদ্দীপনা প্ৰকাশ কৰি আছে। যিয়ে নহওক, আমি জানো যে অখিল গগৈৰ মালিকানাধীন দ্য ক্ৰছ কাৰেণ্ট নামৰ চেনেলটোৱে বিভিন্ন সময়ত এপেক্স বেংকৰ দুৰ্নীতি আৰু কেলেংকাৰীৰ বিষয়ে কিছুমান বাতৰি প্ৰচাৰ কৰি আহিছিলে আৰু তাৰে গুৰি ধৰিছিলে দিলৱাৰ হুছেইন মজুমদাৰে। তেওঁৰ গ্ৰেপ্তাৰৰ আঁৰৰ উদ্দেশ্য এইটোৱেই বুলি বহুতে ক'ব বিচাৰে। এতিয়া কথা হ'ল, এপেক্স বেংকৰ চেয়াৰমেন হৈছে বিশ্বজিৎ ফুকন, যিগৰাকী বিজেপিৰ বিধায়ক সৰুপথাৰ সমষ্টিৰ পৰা। গতিকে এটা মহলে এইটো ধৰি লৈছিল যে ৰাজনৈতিক কাৰণতে এপেক্স বেংকক মিছা কিছুমান দুৰ্নীতিৰ খবৰ প্ৰচাৰ কৰি আছিলে দ্য ক্ৰছ কাৰেণ্ট নামৰ চেনেলটোৱে। যিয়ে নহওক, এই সংঘাতৰ ফলতে এইকেইদিন পৰিৱেশ গৰম হৈ আছিলে, কিন্তু আজি হঠাতে বিশ্বজিৎ ফুকনে, সৰুপথাৰ সমষ্টিৰ বিধায়ক তথা এপেক্স বেংকৰ চেয়াৰমেন বিশ্বজিৎ ফুকনে এক ফেচবুক পোষ্টযোগে এটা ঘোষণা কৰে। তেওঁ কয় যে এপেক্স বেংকৰ যদিহে কিবা দুৰ্নীতি হৈছে, সেই দুৰ্নীতিবোৰ চোৱা চিতাৰ কাৰণে 4গৰাকী বিশেষ সাংবাদিকক তেওঁ নিমন্ত্ৰণ কৰিছে। এপেক্স বেংক সম্পৰ্কত যোৱা কিছুদিন ধৰি প্ৰকাশিত বাতৰিসমূহে বেংকৰ সকলো শুভাকাংক্ষী লোকক চিন্তিত কৰি তুলিছে বুলি আমি অনুভৱ কৰিছোঁ। বাতৰিবোৰৰ সম্পৰ্কত স্পষ্টীকৰণ দিয়াতকৈ এটা বিকল্প কথা চিন্তা কৰিছোঁ। মই অসমৰ 4জন জ্যেষ্ঠ সাংবাদিকৰ সৈতে যোগাযোগ কৰিম আৰু বেংকলৈ নিমন্ত্ৰণ কৰিম। বেংকৰ পৰিচালন সঞ্চালক নিযুক্তি, ডিজিটেল প্লেটফৰ্মৰ নিবিদা, ৰাজেন বাজাজে জালিয়াতি কৰি উলিয়াই লৈ যোৱা ধনৰ সম্পৰ্কীয় নথি পত্ৰৰ লগতে যোৱা 4 বছৰত হোৱা সকলো নিযুক্তিৰ তথ্য তেখেতসকলে নিজে চাব আৰু ক'ৰবাত দুৰ্নীতি হৈছে যদি বাতৰি প্ৰচাৰ কৰিব। জাতীয় সম্পদ এপেক্স বেংকৰ ভিতৰত যিকোনো তথ্য বিশ্বাসযোগ্য ব্যক্তিক দেখুৱাবলৈ আমি ভাল পাম। আমি অসমৰ জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত প্ৰশান্ত ৰাজগুৰু, শ্ৰীযুত নিতুমণি শইকীয়া, শ্ৰীযুত অতনু ভূঞা আৰু শ্ৰীযুত প্ৰণয় বৰদলৈ ডাঙৰীয়াক বেংকলৈ নিমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লৈছোঁ। তেখেতসকলৰ সৈতে আলোচনা কৰি এটা দিন স্থিৰ কৰিম। আশা কৰোঁ এটা জাতীয় অনুষ্ঠানৰ সম্পৰ্কত ঋণাত্মক বাতৰি প্ৰকাশ হৈ থকা সময়ত তেখেতসকল নিজে বেংকলৈ আহি ঘটনাৰ বুজ ল'ব। এয়া হৈছে বিশ্বজিৎ ফুকনৰ ফেচবুক পোষ্ট 11 ঘণ্টা আগৰ। প্ৰতিদিন টাইমৰ নিতুমণি শইকীয়া, প্ৰাগ চেনেলৰ প্ৰশান্ত ৰাজগুৰু, সত্য দ্য ট্ৰুথ নামৰ নতুন পৰ্টেলটোৰ মালিক অতনু ভূঞা, জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা, তদুপৰি NK TVৰ প্ৰণয় বৰদলৈ। এই 4গৰাকী জ্যেষ্ঠ সাংবাদিকক এপেক্স বেংক কৰ্তৃপক্ষৰ হৈ বিশ্বজিৎ ফুকনে আমন্ত্ৰণ জনাইছে আৰু তেওঁলোকৰ ওচৰত সকলো নথি পত্ৰ দাখিল কৰিব। কিবা দুৰ্নীতি হৈছে নে কেলেংকাৰী হৈছে সকলোবিলাক তেওঁলোকক চোৱা চিতা কৰিবলৈ দিব আৰু যদিহে দুৰ্নীতি হৈছে সেইবিলাক তেওঁলোকে প্ৰচাৰ কৰিব আৰু যিটো সঁচা তেওঁলোকে প্ৰচাৰ কৰিব। এই ধৰণে বিশ্বজিৎ ফুকনে উদ্যোগ লৈছে। এই উদ্যোগক বহুতে প্ৰশংসা কৰিছে। এতিয়া স্পষ্ট হৈ পৰিব দ্য ক্ৰছ কাৰেণ্ট নামৰ চেনেলটোৰ হৈ দিলৱাৰ হুছেইন মজুমদাৰে যিবোৰ বাতৰি সম্প্ৰচাৰ কৰিছিলে, যিবোৰ বাতৰি সাজিছিলে, তৈয়াৰ কৰিছিলে, সেইবোৰ সঁচা নে মিছা। দুধ কা দুধ, পানী কা পানী হৈ যোৱাৰ এতিয়া সম্ভাৱনা প্ৰকট হৈ পৰিছে। কাৰণ তাত নিতুমণি শইকীয়াৰ দৰে প্ৰতিদিন চেনেলৰ সম্পাদক আছে, প্ৰশান্ত ৰাজগুৰুৰ দৰে জ্যেষ্ঠ সাংবাদিক আছে, অতনু ভূঞা, প্ৰণয় বৰদলৈৰ দৰে নিৰপেক্ষ সাংবাদিকো আছে। গতিকে এতিয়া অসমৰ ৰাইজে খুব আশাৰে বাট চাই আছে। যদিহে সঁচাকৈয়ে তাত কিবা দুৰ্নীতি হৈছিলে সেয়াও পোহৰলৈ আহিব আৰু যদিহে অখিল গগৈৰ প্ৰৰোচনাত দিলৱাৰ হুছেইন মজুমদাৰে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে মাত্ৰ এপেক্স বেংকক বদনামী কৰিবলৈ যত্ন কৰিছিলে, চেয়াৰমেনগৰাকীক বদনামী কৰিবলৈ যত্ন কৰিছিলে, সেই কথাও আমাৰ পোহৰলৈ আহিব। গতিকে সমগ্ৰ বিষয়টো আপোনালোকে কেনেধৰণে গ্ৰহণ কৰিছে কমেণ্ট বক্সত নিশ্চয় লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। ধন্যবাদ।